তো হেল্ল' নমস্কাৰ কমৰক চৌধুৰী কোলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰো ভালেই আছে ভিডিঅ' আৰম্ভ কৰাৰ আগতে হয়তো বহুতে ৰানিং কৰা ষ্টাৰ্ট কৰি দিছে অসম পুলিচৰ কাৰণে নতুন ভেকেঞ্চি আহি বুলি লগতে ফৰেষ্টৰ ভেকেঞ্চিৰ কাৰণে বহুতে তেওঁলোকে মোক প্ৰশ্ন কৰি থাকে দাদা আপুনি কোনটো জোতা আগতে ইউজ কৰিছিলে কোনটো জোতা ইউজ কৰিলে আমাৰ চিন পেন নহ'ব বহুতে কৈছে আমি ৰাস্তা ৰানিং কৰোঁ এইটো কাৰণে আমাৰ চিন পেন হয় বুলি তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ যেন আপোনালোকৰ কাৰণে মই কেইটামান জোতা আনিছোঁ ৰেড টেপ লগতে এডিডাছ পুমা আপোনালোকে ইউজ কৰিব পাৰিব বহুত ভাল হয় লগতে বহুত কম দামী হয় লিংক আছে ডিছক্ৰিপশ্যনত আপোনালোকে গৈ পিনি চেকআউট কৰিব পাৰিব লগতে যদি ভাবিছে কিনিম বুলি কিনিব পাৰিব তো ভিডিঅ' আৰম্ভ কৰোঁ ভিডিঅ'টো হৈছে OMR ছিটৰ বিষয়ে বহুতৰ OMR ছিটটোৰ নাম্বাৰ কমিছে বহুতৰ বাঢ়িছে লগতে বহুত খেলিমেলি হৈছে আনচাৰ কি ক্ষেত্ৰত লগতে পইচা বহুতে ডাবল ট্ৰিপল পে' কৰি দিছে এইবিলাকৰ সমাধান কি আৰু বহুতে বৰ্তমানলৈকে OMR ছিটটো পোৱা নাই আৰু তেওঁলোকে কেতিয়া OMR ছিট পাব সকলোখিনি এই ভিডিঅ'তে জনাব চেষ্টা কৰিম বলো আজি ভিডিঅ' বিনা দেৰি নোহোৱাকৈ আৰম্ভ কৰোঁ প্ৰথমতে OMR ছিটটো চোৱাটো কি কম্পালচৰি নেকি বহুতে হয়তো ভাবিছে যেন এইটো চোৱাটো কম্পালচৰি নহ'লে আপোনালোকৰ ৰিজাল্ট বেয়া হ'ব এনেকুৱা মোক কিছুমানে প্ৰশ্ন কৰিছে এইটো তেওঁলোকক ক'ম যেন আপোনালোকৰ OMR ছিটটো চোৱাটো কম্পালচৰি নহয় যদি আপোনালোকৰ ঠিক মানে কোনটো আপোনালোকে দিছিলে এইবিলাক যদি ভালকৈ মনত আছে তো আপোনালোকৰ আনচাৰ কিটো চালেই আপোনালোকৰ ভালকৈ মনত মানে নাম্বাৰটো আহি যাব কিন্তু বহুতে হয়তো পেপাৰত তেওঁলোকে নিলিখিলে যেন আমি কোনটো প্ৰশ্ন দিছিলোঁ কোনটো শুদ্ধকৈ দিলোঁ কোনটো ভুলকৈ দিলোঁ এইবিলাক মনত নাই তেওঁলোকে 50 ৰুপিজটো দি পিনি OMR ছিটটো চাব পাৰিব কিন্তু বৰ্তমান এটা অসুবিধাটো হৈছে বহুতে পইচাটো পে'মেণ্ট কৰিলে কিন্তু তেওঁলোকে বৰ্তমানলৈকে OMR ছিটটো পোৱা নাই ইয়াৰ উদাহৰণস্বৰূপে মই নিজে আছোঁ বৰ্তমানলৈকে মই প্ৰায় 3বাৰ পইচা পে' কৰিলোঁ তাৰপিছতো কনফাৰ্মেশ্যন অহা নাছিলে কিন্তু ইয়াৰ পিছতে মই বাৰে তেওঁলোকৰ যোনটো কাষ্টমাৰ নাম্বাৰ আছিলে অসম পুলিচৰ তাতে মই ফোন কৰিলোঁ এইটো ফোন কৰাৰ পিছতে তেওঁলোকে মোক ঠিক কৰি দিছে বৰ্তমান মোৰতো আহিছেগৈ মানে OMR ছিটটো বৰ্তমানলৈকে পোৱা নাই জাষ্ট পইচাটো কনফাৰ্ম বুলি আহিছে আৰু মই পইচাটো একদম 3বাৰ পে' কৰিছোঁ মই বেলেগৰ যিমানখিনি মোৰ লগৰ আছিলে তেওঁলোকৰ এবাৰতে মই নিজে কৰিছোঁ কিন্তু মোৰ নিজৰটো প্ৰায় 3বাৰ মানে 100 টকা এক্সট্ৰাকৈ গুচি গ'ল তাৰপিছতে বৰ্তমান যিমানখিনিয়ে OMR ছিটটো চাইছে নম্বৰ বহুতৰ কমিছে মই আপোনালোকক কৈ দিছোঁ যে নম্বৰ বহুতৰ তেওঁলোকৰ কমিছে এইটো কাৰণে হয়তো কাট অফ মাৰ্ক অলপ কম যাব পাৰে এইটো কাৰণে মই লিখিছোঁ যেন কাট অফ মাৰ্ক কম যাব পাৰে বুলি মই এইটো কাৰণে 28, 29 এনেকৈ যাব বুলি কোৱা নাই কিন্তু হয়তো কাট অফ মাৰ্ক হয়তো কমিব পাৰে লগতে বহুতে মোক কৈ থাকে দাদা যোৱা বছৰ 82 গৈছিলে 85 গৈছিলে এইবাৰ 79 পাব জানো এইটো ডিচাইড কৰোঁ আমি মানে আমাৰ যদি চোকা ল'ৰা বেছি থাকে নিশ্চয় কাট অফটো বেছি যাব এনেকৈ আমি কাট অফটো আমি নিজেই ক্ৰিয়েট কৰোঁ চৰকাৰে ক্ৰিয়েট নকয় যেন 80 পাবই লাগিব তেওঁলোকে নকয় হয়তো কিছুমান ডিষ্ট্ৰিক্টত চিম্পুল 26 পাই পিনি চাকৰি হয়তো পাব পাৰে মানে পৰীক্ষাত 26-25 পাই পিনি পাব পাৰে কিন্তু কিছুমান এনেকুৱাখিনি ডিষ্ট্ৰিক্ট থাকিব য'ত 35 নম্বৰ পাই পিনি হয়তো চাকৰি নহ'ব এনেকুৱা থাকিব কাৰণ ভেকেঞ্চি হয়তো কম থাকিব লগতে তেওঁলোকৰ কেণ্ডিডেট হয়তো বেছি আছে তেওঁলোকৰ মানে চোকা কেণ্ডিডেট বেছি আছে এইবিলাক হ'ব পাৰে এইটো কাৰণে কাট অফ আমি নিজেই ক্ৰিয়েট কৰোঁ আৰু বৰ্তমানলৈকে যদি অসম পুলিচৰ কোনোবাই বিষয়া চাই আছে চিনি পোৱা তো তেওঁলোকক এটা অনুৰোধ কৰিম যেন যোনটো SLPR মানুহসকলক অলপ মানে ব্যৱহাৰটো ভাল কৰিব ক'ব তেওঁলোকে ফোনটো ভালকৈ ৰিচিভ নকৰে লগতে তেওঁলোকৰ ভুলৰ কাৰণে হয়তো এইবাৰ অসমৰ ল'ৰা ছোৱালী বহুতে পইচা বেছিকৈ দিবলগীয়া হৈছে হয় তেওঁলোকে লিখা আছে যেন দুবাৰ পে' নকৰিব বুলি কিন্তু হ'লেও বহুতে এই ক্ষেত্ৰত নাজানে সেইটো কাৰণে বহুতে এটা 50 টকাৰ কাৰণে ট্ৰিপুলকৈ পে' কৰিছে তাৰপিছতো মানে কনফাৰ্ম বুলি মেছেজটো নাহে কিছুমানৰ একেচতে আহি যায় মানে পইচাটো পে'মেণ্ট হ'ল বুলি একেবাৰতে আহি যায় কিন্তু কিছুমানৰ 2-3বাৰ কৰাৰ পিছতে তেওঁলোকে আহে মানে বৰ্তমানলৈকে মই যেতিয়া 14 এপ্ৰিলৰ মই পইচাটো পে' কৰিলোঁ কিন্তু বৰ্তমানলৈকে মই OMR ছিটটো পোৱা নাই মোৰ কিমানটা শুদ্ধ হৈছে কিমানটা ভুল হৈছে মই বৰ্তমানলৈকে গম পোৱা নাই জাষ্ট মই আনচাৰ কিটো মিলাই পিনেই মই নিজৰ নাম্বাৰটো হিচাপ কৰিলোঁ এনেকুৱা কেণ্ডিডেট বহুত থাকিব লগতে যিমানখিনি বৰ্তমানলৈকে OMR ছিট চোৱা নাই তেওঁলোকক ক'ম যেন যদি তোমালোকে পইচা বৰ্তমানলৈকে পে' কৰা নাই তোমালোকে পে' নকৰিলেও হ'ব যদি তোমালোকে 100% কনফাৰ্ম আছে যেন তুমি কিন্তু ক্লিক কৰিছিলা কোনটো মানে দিছিলা এইবাৰ যদি ভালকৈ মনত আছে আপোনালোকে আনচাৰ কিটো ফ্ৰীত ডাউনলোড কৰি লওক তাৰপিছতে নিজৰ পেপাৰটো চাই পিনি মিলাই লওক এইটো কৰিলেও আপোনালোকৰ 50 ৰুপিজটো বাচি যাব লগতে যোনটো 500 টকা খোজা হৈছে 500 টকাটো খোজা হৈছে এইটো মানে কিবা হয় যোনটো আপোনালোকে মতে শুদ্ধ আছিলে কিন্তু তেওঁলোকে ভুলকৈ দিলে আপোনালোকে এইটো কৰিব পাৰিব অবজেকশ্যনৰ কাৰণে এটা প্ৰশ্নৰ কাৰণে তেওঁলোকে লৈছে 500 টকা আৰু 500 টকাটো আপোনালোকক তেওঁলোকে লৈছে যদি আপোনালোকৰ কোৱাটো শুদ্ধ হৈছে তেওঁলোকে আপোনালোকৰ 50 টকাটো মানে 500 টকাটো তেওঁলোকে ঘূৰাই দিব এইটো টেনশ্যন নল'ব যদি আপোনালোকৰ সঁচাকৈ আপোনাৰ মতে শুদ্ধ আছিলে কিন্তু তেওঁলোকে ভুল দিলে আপোনালোকে এইটো চাব পাৰিবগৈ বৰ্তমান যিমানখিনি OMR ছিট চাইছে ইয়াৰ পৰা মই এটা জানিব পাৰিছোঁ যেন বহুতৰ নাম্বাৰটো মিলা নাই মানে যোনটো তেওঁলোকে আনচাৰ কি মিলাই চাইছিলেগৈ ইউটিউবত তো তেওঁলোকৰ ইউটিউবাৰসকলৰ কিছুমান প্ৰশ্ন ভুল হৈছে মই নামকেইটা নকওঁ ডাঙৰ ইউটিউবাৰসকলৰ যোনে পেইড কোৰ্চ কৰায় তেওঁলোকে অনলাইন ক্লাছ কৰায় তেওঁলোকৰ নিজৰে জিকেটো ভুল হৈছে লগতে আপোনালোকৰ ভুল হৈছে বিশেষকৈ মেথছ গ্ৰামাৰ তাত বহুতখিনি ভুল হৈছে
সেইটো কাৰণে সাৱধান। মোৰ কিছুমান লগৰ এনেকুৱা আছে যোনে তেওঁলোকে অনলাইন ক্লাছ কৰিছিলে তেওঁলোকৰ চেনেলৰ পৰা, কিন্তু তেওঁলোকৰ বৰ্তমান এইবিলাক প্ৰশ্নকেইটা উত্তৰকেইটা ভুল হৈছে। সেইটো কাৰণে ভালকৈ যদি আপোনালোকৰ 50 ৰুপিজ আছে এতিয়াও চাব পাৰিব। লাষ্ট ডেট আছে 21 তাৰিখ, 14 এপ্ৰিলৰ পৰা 21 তাৰিখলৈ আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকৰ মেছেজটো নাভাবগৈ। এইটো কাৰণে বৰ্তমান যদি চাব ইচ্ছা আছে চাব পাৰিব। মামাই কোৱা অনুসৰি মানে CM ছাৰে কোৱা অনুসৰি ভেকেঞ্চি আকৌ আহিব। যিমানখিনি বৰ্তমান ৰানিং কৰি আছে কৰি থাকক, একো নাই, টেনশ্যন নাই। আমি ৰানিং কৰিমগৈ, আমাৰ পৰীক্ষা ভাল হোৱা নাই, সেইটো কাৰণে আমি ৰানিং কৰিমগৈ। 2-3 এদিনৰ পিছৰ পৰা মই ৰানিঙৰ ভিডিঅ' দিয়া আৰম্ভ কৰি দিম। এইটো কাৰণে ঠিক সকলোৱে আকৌ এবাৰ দিম। মোৰ এইটো নহয় যেন এইটো লাষ্ট, বহুতে কৈ থাকে এইবাৰ লাষ্ট, আৰু যেতিয়ালৈকে মোৰ বয়স থাকিব তেতিয়ালৈকে মই দি থাকিম। কাৰণ মই এটা চাকৰি ল'ব লাগে, আৰু এইটো অকল আমাৰ কাৰণে এটা পৰীক্ষা নহয়, এইটো আমাৰ কাৰণে এটা জীৱনৰ ৰিজাল্ট। মানে বহুতে ক'ব যেন এটা পৰীক্ষা দিলোঁ বেয়া হ'ল আকৌ মানে কিবা নিদিম, এইটো আমাৰ জীৱন মৰণৰ কথা আছে। সেইটো কাৰণে ট্ৰাই কৰি থাকিম। বহুতে ক'ব যেন তই নিজেই কিবা কৰি থাক, এইবিলাক মতলব নাই। আগতে অলপ দুখ লাগিছিলে, কিন্তু আজিকালি ইমান মন বেয়া নকৰোঁ, ডিম'টিভেট কেতিয়াও নহওঁ। নাপালেও আকৌ দিম যেতিয়ালৈকে নহয়। ত' ভিডিঅ' সামৰিছোঁ, ধন্যবাদ ইমানখিনি চোৱাৰ কাৰণে।